সম্পৰ্কত আমাৰ অসমৰ সাধাৰণ মানুহ কিমান ধৰণৰ অৱগত এইটো এটা চিন্তনীয় বিষয় আৰু ইছলাম ধৰ্মী মানুহৰো খুব নগণ্য সংখ্যকেহে ৱাকাফ সম্পৰ্কত অৱগত। 2011 চন মানৰ পৰা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সংখ্যালঘু মৰ্চাই এই ৱাকাফৰ বিষয়টো আমি ৰাইজৰ সন্মুখলৈ আনিছিল। আমাৰ এটাই কথা আছিল যে ভাৰতবৰ্ষৰ কথাটো সুকীয়া, কিন্তু অসমত 19,744 বিঘা ৱাকাফ বোৰ্ডৰ মাটি আছে। গুৱাহাটীত পাণবজাৰ, ফেঞ্চি বজাৰ, লাখটকীয়া, লাচিত নগৰ, ভঙাগড় 66 বিঘা 9 কঠা 27 লেচা মাটি আছে গুৱাহাটীত। আৰু এই বৃহৎ পৰিমাণৰ সম্পত্তিৰ আমি যেতিয়া চালোঁ দেখিলোঁ যে সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিল, বছৰত ইনকাম 65,000 টকা, 85,000 টকা, লাখত যোৱা নাই। তেতিয়া আমি এই গোটেই বিষয়টো চৰ্চালৈ আনিছিলোঁ আৰু আমি কেন্দ্ৰত মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছত সেই সময়ৰ সংখ্যালঘু মন্ত্ৰী মুখতাৰ আব্বাছ নকভি, নাজমা হেপতুল্লাহ ডাঙৰীয়ানী সকলোকে এই বিষয়খিনি আমি অৱগত কৰিছিলোঁ আৰু আমি বিচাৰিছিলোঁ যে ৱাকাফ পৰিচালনাৰ যিটো বেমেজালি আছে এই বেমেজালিটো দূৰ কৰি যিসকলে ৱাকাফ কৰিছিল নিজৰ সম্পত্তি, তেখেতসকলৰ উদ্দেশ্যটো যাতে সফল হ'ব পাৰে তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমি দেখিলোঁ যে আপোনালোকে নিশ্চয় জানে যে অসমত যোৱা 8 বছৰ ধৰি ৱাকাফৰ কোনো কমিটি নাই, বোৰ্ড নাই। গোটেই ৱাকাফৰ পৰিচালনাৰ দায়িত্বটো চৰকাৰে চৰকাৰী অফিচাৰৰ দ্বাৰা কৰাই আছে। আৰু এই 8 বছৰত কংগ্ৰেছৰ দিনত হাজাৰত যিটো ইনকাম আছিল ৱাকাফ বোৰ্ডৰ, সেইটো এতিয়া কোটি টকালৈ পৰিৱৰ্তিত হৈছে। অৰ্থাৎ চৰকাৰী ফালৰ পৰা যেতিয়া এই বিষয়টো অলপ চোৱা চিতা কৰা হৈছে, এতিয়া বিজেপিৰ দিনত 2,56,00,000 টকালৈ বাৰ্ষিক ইনকাম বৃদ্ধি পাইছে। কংগ্ৰেছত 60,000, 65,000 আছিল কংগ্ৰেছৰ দিনত। কি কাৰণ আছিল, কি নাই, সেইখিনিতো আৰু আজি যিহেতু নতুন ৱাকাফ আইন আহিল, যদি তাত কিবা দুৰ্নীতি চৰকাৰে তদন্ত কৰে নিশ্চয় ওলাব আৰু তেনেকুৱা মানুহবিলাক হয়তো আইনৰ ব্যৱস্থাৰ মাজলৈ আহিব। কিন্তু যিহেতু আইনখন হৈছে, এই আইনখন নিশ্চয় সংখ্যালঘু ইছলাম ধৰ্মী ৰাইজৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছে। আৰু আমি দেখিছোঁ যে এই আইনখন সদনত উত্থাপন কৰাৰ আগতে সদন কমিটি গঠন কৰা আছিল। গোটেই সদন কমিটিয়ে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গৈছিল, অসমলৈ আহিছিল, গুৱাহাটীতো আহিছিল, বিভিন্ন সংগঠনৰ মানুহবিলাকৰ লগত লগ ভাগ ধৰিছিল, বিভিন্ন জনৰ লগত আলোচনা কৰিছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।